বিনম্ৰ অনুৰোধ জনাইছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ভাষণ প্ৰদান কৰিবলৈ। আজিৰ আমাৰ এই সভাত উপস্থিত অসম চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা ডক্টৰ ননী গোপাল মহন্ত ডাঙৰীয়া, আমাৰ মাজত উপস্থিত বিশিষ্ট শিক্ষাবিদ ডক্টৰ গৌৰাংগ শৰ্মা ডাঙৰীয়া, মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল, আই মাতৃসকল, যুৱক যুৱতী, বন্ধু বান্ধৱীসকল, আজি আমাৰ বাবে দুটা বিশেষ অনুষ্ঠান উদযাপনৰ বাবে আমি ইয়াত সমবেত হৈছোঁ। 2002 চনত মই যেতিয়া প্ৰথম জালুকবাৰী সমষ্টিৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিলোঁ, সেই সময়ৰ পৰাই উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক আমি আনুষ্ঠানিকভাৱে সমাজখনৰ হৈ সম্বৰ্ধনা জনোৱাৰ ব্যৱস্থা কৰি আহিছিলোঁ। 2002 চনত আমাৰ সমষ্টিৰ পৰা উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত 288 জন ছাত্ৰ ছাত্ৰীয়ে প্ৰথম ডিভিজন লাভ কৰিছিলে। আজি 2023 চন, 2020 চন আৰু 2021 চনত কোভিড সিক্ত পৰিৱেশৰ বাবে আমি এই অনুষ্ঠান পাতিব পৰা নাছিলোঁ আৰু সেইকেইবাৰ মেট্ৰিক পৰীক্ষাও বা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাও কাউন্সিলৰ ফালৰ পৰাও অনুষ্ঠিত কৰা হোৱা নাছিল। 2023 চনৰ আজি হোৱা অনুষ্ঠানটি যদি আমি ধৰি লওঁ, তেতিয়াহ'লে এই বছৰ এইটো আমাৰ 20তম অনুষ্ঠান। অৰ্থাৎ যোৱা 20 বছৰ ধৰি আমি নিৰলসভাৱে এই যি প্ৰচেষ্টা চলাই আহিছিলোঁ, সেই প্ৰচেষ্টাই আজি এক নতুন ৰূপ পালে আৰু এই 20টা বছৰ আজি আমি স্পৰ্শ কৰিলোঁ। যোৱা 20 বছৰত আমাৰ জালুকবাৰী সমষ্টিৰ পৰা কেইবা হাজাৰ ল'ৰা ছোৱালীয়েও প্ৰথম ডিভিজন পাবলৈ সক্ষম হৈছিল। যোৱা বছৰ 1973 জন ছাত্ৰ ছাত্ৰীয়ে প্ৰথম ডিভিজন, ষ্টাৰ মাৰ্কছ, লেটাৰ মাৰ্কছ, ডিষ্টিংশ্যন মাৰ্কছ আদিৰে সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল। এই বছৰ 1986 জন 1986 ষ্টুডেণ্টে এই উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰথম ডিভিজন পাবলৈ সক্ষম হৈছে। ইয়াৰ ভিতৰত 1156 গৰাকী মেট্ৰিকত আৰু 830 গৰাকী হায়াৰ ছেকেণ্ডেৰীত ফাৰ্ষ্ট ডিভিজন পাবলৈ সক্ষম হৈছে। ইয়াৰ পূৰ্বতে হোৱা এটা অনুষ্ঠানত ভাষণ দি মই উল্লেখ কৰিছিলোঁ যে মেট্ৰিকত যিমান ল'ৰা ছোৱালীয়ে ফাৰ্ষ্ট ডিভিজন পায়, সিমান ল'ৰা ছোৱালীয়ে হায়াৰ ছেকেণ্ডেৰীত ফাৰ্ষ্ট ডিভিজন কিয় পাব নোৱাৰে। অৰ্থাৎ মেট্ৰিক পৰীক্ষালৈকে আমি যি সুখ্যাতিৰে উত্তীৰ্ণ হওঁ, পঢ়া শুনা নিয়মিতভাৱে কৰোঁ, ঘৰত পিতৃ মাতৃয়ে দেখুৱাই দিয়া পথেৰে আমি আগবাঢ়ি যাওঁ, পিছৰ 2টা বছৰত কলেজত যোৱাৰ পিছত আমি কৰবাত কক্ষচ্যুত হওঁ নেকি, লক্ষ্যচ্যুত হওঁ নেকি, লক্ষ্যভ্ৰষ্ট হওঁ নেকি।
লাহে লাহে মই দেখা পাইছো যে যোৱা কেইটামান বছৰত বিশেষকৈ কোভিডৰ পিছৰ 2022 চন আৰু 2023 চনত মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পোৱা সংখ্যা আৰু হায়াৰ ছেকেণ্ডাৰীত ফাৰ্ষ্ট ডিভিজন পোৱা সংখ্যা প্ৰায় সমান হ'বৰ বাবে আৰম্ভ কৰিছে। যোৱা বছৰ 1042 গৰাকী ল'ৰা ছোৱালীয়ে যদি মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পাইছিলে, ঠিক সেই ধৰণে 931 গৰাকী ছাত্ৰ ছাত্ৰীয়ে হায়াৰ ছেকেণ্ডাৰীটো ফাৰ্ষ্ট ডিভিজন পাবলৈ সক্ষম হৈছিলে। আৰু এই বছৰো 1156 গৰাকী ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পোৱাৰ লগে লগে 830 গৰাকী ছাত্ৰ ছাত্ৰীয়ে হায়াৰ ছেকেণ্ডাৰীটো ফাৰ্ষ্ট ডিভিজন পাবলৈ সক্ষম হৈছে। যোৱা বছৰৰ তুলনাত এইবাৰ প্ৰথম ডিভিজন হায়াৰ ছেকেণ্ডাৰীত অলপ কম যদিও সমানুপাতিকভাৱে যদি আমি চাবলৈ যাওঁ, যোৱা 2 বছৰৰ পৰীক্ষাৰ ফলাফল আমাৰ বাবে কৰবাত হলেও এটা আনন্দৰ বাতৰি কঢ়িয়াই আনিছে। আজি যিখিনি ল'ৰা ছোৱালী আমাৰ মেট্ৰিকত ভাল ৰিজাল্ট কৰি ইয়াত উপস্থিত হৈছে, তেখেতসকলৰ উদ্দেশ্যে মই দুআষাৰ কথা ক'ব বিচাৰো। ক্লাছ 10 লৈকে আমি অলপ ঘৰৰ শাসন ব্যৱস্থাৰ মাজত থাকো। দেউতা মায়ে আমাৰ পঢ়া শুনাৰ খবৰ লয়, দেউতা মায়ে আমি স্কুলত গৈছো নে নাই, স্কুলৰ পৰা আহিছো নে নাই খা খবৰ ল'ব পাৰে, কাৰণ স্কুলখন ঘৰৰ কাষতে। স্কুলৰ শিক্ষকৰ লগত দেউতাক মাকে কথা বতৰা পাতিব পাৰে। কিন্তু মহাবিদ্যালয়ত পঢ়াৰ লগে লগে মহাবিদ্যালয়খন অলপ ঘৰৰ পৰা দূৰত হয়। মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকাসকল গাঁৱত নাথাকে, বহুতে গুৱাহাটীৰ পৰা অহা যোৱা কৰে বা আন কিছু দূৰৰ পৰা অহা যোৱা কৰে। আৰু দেউতাক মাকে মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকাৰ লগত নিজৰ ল'ৰা ছোৱালীৰ বিষয়ে কথা পতাৰ সুযোগ নাপায়। পঢ়া শুনাও অলপ বদলি যায়। আমাৰ দেউতা মাসকলে মেট্ৰিকলৈকে পঢ়াখিনি আমি বুজি পাওঁ। কলেজত যোৱাৰ লগে লগে যদি দেউতাকে আৰ্টছ পঢ়িছিল, সায়েন্সৰ সাবজেক্ট বিলাকৰ বিষয়ে আমাৰ আইডিয়াবিলাক কমি যায়। মই আৰ্টছ পঢ়িছিলো, মোৰ ল'ৰাই যদি সায়েন্স পঢ়ে, ফিজিক্স কেমেষ্ট্ৰি মই বুজি নাপাওঁ, গতিকে ল'ৰাজন বা ছোৱালীজনীৰ পঢ়া শুনাৰ অগ্ৰগতিৰ বিষয়ে মই ব্যক্তিগতভাৱে অনুভৱ কৰিব নোৱাৰো। তাৰ ফলত দেউতাক মাক এখোজ পিছুৱাই যায় যে ঠিক আছে, মোৰ ল'ৰা ডাঙৰ হৈছে, ল'ৰা ছোৱালীয়ে ভালকৈ পঢ়িব। মাকে ল'ৰা ছোৱালীৰ খোৱা বোৱাৰ ওপৰত যত্ন লয়। দেউতাকে যাতে ল'ৰা ছোৱালীয়ে পঢ়োতে কষ্ট নাপায়, তাৰ বাবে বাকী প্ৰয়োজনীয় ব্যৱস্থাখিনি আমাক নিশ্চিত কৰে। এতিয়া আমি বুজি পাব লাগিব যে আমি নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিব লাগিব। আৰু নিজৰ ভৰিৰ ওপৰত থিয় দিয়াটো যেনেকে আনন্দৰ কথা, তেনেকে ই দায়িত্বৰো কথা। ৰেছপন্সিবিলিটি কামছ উইথ একাউণ্টেবিলিটি। আজি মই মুখ্যমন্ত্ৰী হৈছো, মোৰ বাবে আনন্দৰ কথা যে CM হলো আৰু কি লাগে। কিন্তু যিমানে মই ওপৰলৈকে যাম, সিমানে মোৰ দায়িত্ব বাঢ়ি যায়, জবাবদিহি বাঢ়ি যায়। আৰু দায়িত্ব আৰু জবাবদিহি যেতিয়া মই সদায় তাৰ প্ৰতি মই সচেতন হৈ থাকো, তেতিয়া মই লক্ষ্যভ্ৰষ্ট নহওঁ, কক্ষচ্যুত নহওঁ। আজি বংশৰৰ পৰা মই শুৱালকুছি কলেজত পঢ়িব গৈছো। মই যদি
সময়ত গৈ ক্লাছ কৰিছো, প্ৰতিটো ক্লাছ কৰিছো, সুন্দৰভাৱে মই পঢ়া শুনা কৰিছো, মই মোৰ দায়িত্ব পালন কৰাটো বুজাব। কিন্তু মই যদি কলেজত গৈ ক্লাছ নকৰো, আন কামত সময় খৰচ কৰো আৰু ঘৰত ঘূৰি আহি নিয়মিতভাৱে যদি পঢ়া শুনা নকৰো, দেউতা মাই গম নাপাব। দেউতা মাই সেইদিনাখন গম পাব যেতিয়া হায়াৰ ছেকেণ্ডাৰীৰ ৰিজাল্ট ওলাব। ওচৰ চুবুৰীয়াই সুধিব যে মেট্ৰিকতো ল'ৰাজনে ফাৰ্ষ্ট ডিভিজন পাইছিল, ছোৱালীয়ে ফাৰ্ষ্ট ডিভিজন পাইছিল, হায়াৰ ছেকেণ্ডাৰীত কি হ'ল? বোলে থাৰ্ড ডিভিজন পালে, ছেকেণ্ড ডিভিজন পালে। দেউতাক মাকে লাজতে কি ক'ব যে পৰীক্ষাৰ সময় ল'ৰাটোৰ বেমাৰ হৈছিল, ছোৱালীটোৰ বেমাৰ হৈছিল, সেইকাৰণে বেচেৰা বেচেৰীয়ে এইবাৰ ভাল কৰিব নোৱাৰিলে। আকৌ গাঁৱৰ মানুহক ফাঁকিটো কোনে দিব লাগিলে? দেউতাক মাকে দিব লাগিলে। ল'ৰা ছোৱালীজনী ভাল ৰিজাল্ট নকৰিলে, দেউতাক মাকে বুজিয়ে নাপালে যে 2টা বছৰত কি হৈ গ'ল। সেইকাৰণে আমি যে ডাঙৰ হলো, কলেজত গলো, আমি যদি দায়িত্বৰ ওপৰত আমাৰ যদি সম্যক জ্ঞান নাথাকে, তেতিয়াহ'লে আমি লক্ষ্যভ্ৰষ্ট হম, কক্ষচ্যুত। আৰু এবাৰ যদি লক্ষ্যৰ পৰা আঁতৰি যাওঁ, 18-19 বছৰত আকৌ লক্ষ্যলৈকে উভতি অহাটো খুব টান কাম। মই নিজে দেখিছো মোৰ এই সুদীৰ্ঘ জীৱনকালত, যদি এবাৰ ল'ৰা ছোৱালী কৰবাত বেয়া হ'ল, ৰাস্তাৰ পৰা আঁতৰিলে, উভতাই অনাটো দেউতাক মাকৰ বাবে খুব কষ্ট। আৰু এটা সময়ত দেউতাক মাকে হাত দাঙি দিবলগীয়া হয়। মই বিচাৰো যে আমাৰ জালুকবাৰী সমষ্টিয়ে হওক, অসমৰ ছাত্ৰ সমাজ হওক, তেওঁলোক যাতে লক্ষ্যভ্ৰষ্ট নহয়, কক্ষচ্যুত নহয়। যোনে মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পাইছিল, তেওঁ হায়াৰ ছেকেণ্ডাৰীত ফাৰ্ষ্ট ডিভিজন পাব। যোনে মেট্ৰিকত ছেকেণ্ড ডিভিজন পাইছিল, তেওঁ হায়াৰ ছেকেণ্ডাৰীত ফাৰ্ষ্ট ডিভিজন পাব। কিন্তু মেট্ৰিকত